দুবছৰীয়া অপেক্ষা অৱশেষত ন্যায় লাভ 2 বছৰ পূৰ্বে হত্যা কৰা হৈছিল প্ৰণৱ শইকীয়াৰ ছাগলী চুৰক খেদিবলৈ যোৱাই ভুল আছিল নেকি প্ৰণৱৰ 2 বছৰৰ অন্তত পৰিয়ালে দেখিছে ন্যায়ৰ মুখ অপেক্ষা প্ৰায় 2টা বছৰ বুকুত একুৰা জুই লৈ বিগত 2টা বছৰে পুত্ৰৰ হত্যাৰ ন্যায় বিচাৰি ৰৈ থাকিল এহাল দুৰ্ভগীয়া পিতৃ মাতৃ পুত্ৰক হেৰুৱাৰ দুখত ভাগি পৰিছে পিতৃয়ে লাহে লাহে হেৰুৱাই পেলাইছে মানসিক ভাৰসাম্যতা পুত্ৰৰ ফটোকপি সাৱটি প্ৰতিদিন প্ৰতিটো ৰাতি নিশা কান্দি কান্দি কটাইছে দুৰ্ভগীয়া মাতৃয়ে লখিমপুৰৰ গৌৰীশালীত 2023 চনৰ 28 জুনত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা তেজপুৰত IIT পঢ়ি থকা প্ৰণৱ শইকীয়াই ভাওনাৰ বাবে আহিছিল ঘৰলৈ নিশা গাঁৱতে চলি থকা ভাওনাৰ পৰা অহাৰ পথত ছাগলী চুৰ কৰিবলৈ অহা 2 চুৰক খেদিবলৈ গৈছিল প্ৰণৱ শইকীয়া তেতিয়াই অতি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গৈছিল প্ৰণৱক এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছিল সমগ্ৰ লখিমপুৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত দল সংগঠনে থানাত ঘেৰাও কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিছিল লখিমপুৰৰ বিধায়ক মানৱ ডেকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পৰিয়ালটোলৈ দিছিল আৰ্থিক সহায় বিশেষকৈ ধন্যবাদ জনাব বিচাৰিছোঁ লখিমপুৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া তেখেতে আহি মেলি ইয়াত আমাৰ জয়ন্ত মল্লভ ডাঙৰীয়াও আহিছিলে মন্ত্ৰী তেওঁলোকে ইয়াত আহি পিনি যি ফাৰ্ষ্ট ট্ৰেকৰ আদালতৰ যোগেদি যি বিচাৰ প্ৰক্ৰিয়া কৰিছিল তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা ঘটনা যাতে দুনাই যাতে নঘটে তাৰ প্ৰতি চৰকাৰে যাতে গুৰুত্ব দিয়ে আমি দাবী প্ৰণৱৰ হত্যাৰ গোচৰত মূল অভিযুক্ত আহিজুল আলী ওৰফে কালিয়াক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে সহযোগী ছফিক আলীক 7 বছৰ কাৰাদণ্ড বিহিছে এতিয়া আদালতে সেই সময়ত খেৰমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা গোচৰটোৰ তদন্তকাৰী বিষয়া SI বিতুপন গগৈয়ে ক্ষীপ্ৰগতিত পুংখানুপুংখভাৱে তদন্ত কৰি আদালতত দাখিল কৰিছিল চাৰ্জশ্বীট পুত্ৰৰ হত্যাকাৰীক আদালতে শাস্তি প্ৰদান কৰাত আজি সুখী হৈ পৰিছে দুৰ্ভগীয়া মাতৃগৰাকী এই ৰায়দানক এতিয়া আদৰণি জনাইছে অঞ্চলবাসীৰ লগতে দল সংগঠনেও আমি অসমীয়া যুৱ মঞ্চই গাঁৱৰ ৰাইজক লৈ আমি যথেষ্ট আন্দোলন কৰিছিলোঁ তাৰপিছত আজি 2 বছৰৰ পিছত হ'লেও যে প্ৰণৱজ্যোতি শইকীয়াৰ আপোনাৰ হত্যাকাৰী যি আপোনাৰ কালিয়া যি মাষ্টাৰমাইণ্ড কালিয়া তাক যাৱজ্জীৱন কাৰাদণ্ড হৈছে তাৰ আৰু যিটো তাৰ সহযোগী তাৰ ভাগৰ আপোনাৰ 7 বছৰ কাৰাদণ্ড হৈছে তো অলপ হ'লেও শান্তি লাগিছে কিন্তু আমি আচলতে ফাঁচি বিচাৰিছিলোঁ অসমীয়া যুৱ মঞ্চ বিচাৰিছিলোঁ যে সেই মাষ্টাৰমাইণ্ড কালিয়া আৰু আপোনাৰ সহযোগী সিহঁতৰ দুটা কিন্তু ফাঁচিহে আমি বিচাৰিছিলোঁ কিন্তু যি কি নহওক অলপ হ'লেও ভাল লাগিছে যে যাৱজ্জীৱন কাৰাদণ্ড 7 বছৰ জেল দিছে আৰু এটা কথা আপোনাৰ ছাগলী চুৰে 2টা ছাগলী চুৰে আহি উঠি অহা প্ৰণৱজ্যোতি শইকীয়া যি ITI পঢ়ি আছিলে তেজপুৰত তাক সানি খুচি হত্যা কৰিছিলে আজি তেখেতৰ চবতছে দুখৰ বিষয় তেখেতৰ দেউতাকে আজি মানসিক ভাৰসাম্যতা হেৰুৱাই আপুনি ৰিহেব চেণ্টাৰত আছেগৈ কাৰণ পুত্ৰক হেৰুৱাই মানুহজন পগলা নিচিনা হৈ গ'ল আজি য'তে দেখে প্ৰণৱজ্যোতিকে দেখি থাকে আজি তেখেতক ৰিহাব চেণ্টাৰত থ'ব লগা হৈছে তাতকৈ দুখৰ কথা নাই চাকৰি এটা কৰিছিলে তেখেতে দ্বিতীয় অফিচত সেইটো অস্থায়ীভাৱে আছিলে আপোনাৰ তাৰপিছত এইফালে চাকৰিও তেখেতৰ কনফাৰ্ম হৈ ল'ৰাকো হেৰুৱাই তেওঁ মানসিক ভাৰসাম্যতা হেৰুৱাই পেলালে আৰু এটা কথা এনেকুৱা ঘটনা যাতে অসমত আৰু নঘটক তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা শলাগ ল'বই লাগিব আপুনি আমাৰ খেলমাৰী থানাৰ তেতিয়াৰ IO বিতুপন গগৈ আৰু সদৰ থানাৰ OC তুলুমণি দুৱাৰা আৰু বিশেষকৈ ধন্যবাদ জনাব বিচাৰিছোঁ লখিমপুৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া তেখেতে আহি মেলি ইয়াত আমাৰ জয়ন্ত মল্লভ ডাঙৰীয়াও আহিছিলে মন্ত্ৰী তেওঁলোকে ইয়াত আহি পিনি যি ফাৰ্ষ্ট ট্ৰেকৰ আদালতৰ যোগেদি যি বিচাৰ প্ৰক্ৰিয়া কৰিছিল তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা ঘটনা যাতে দুনাই যাতে নঘটে তাৰ প্ৰতি চৰকাৰে যাতে গুৰুত্ব দিয়ে আমি দাবী লখিমপুৰৰ পৰা হাবিজুল ইছলামৰ সহযোগত এনিটক সতৰ বিপৰীতে ৰাইজৰ
স্বাৰ্থ